ৰাজ্যত হুৰাহুৰে বাঢ়িছে মিঠাতেলৰ দাম। মিঠাতেলৰ দাম প্ৰতি লিটাৰত আচলতে যিকোনো কোম্পানীৰ মিঠাতেলৰ প্ৰতি লিটাৰৰ দাম 20 টকা 30 টকা পৰ্যন্ত বৃদ্ধি হৈছে, যাৰ বাবে বাৰুকৈ জ্বলা কলা খাইছে সৰ্বসাধাৰণ গ্ৰাহকে। কেৱল গ্ৰাহকে জ্বলা কলা খোৱাই নহয়, যিসকল বিক্ৰেতা আছে তেওঁলোকেও আচলতে বিক্ৰী কৰিবলৈ ভয় কৰাৰ দৰে পৰিলক্ষিত হৈছে। মই ইয়াতে এখন ব্যৱসায় প্ৰতিষ্ঠান আছে, এইখন হৈছে শিৱসাগৰ কেন্দ্ৰীয় বজাৰত মই উপস্থিত আছোঁ। শিৱসাগৰ কেন্দ্ৰীয় বজাৰ এখন বিপণীত মই আছোঁ। মই পোনপ্ৰথমে ইয়াত গ্ৰাহক আছে, গ্ৰাহকৰ ভাষ্য লোৱাৰ পূৰ্বে মই এগৰাকী ব্যৱসায়ী আছে তেওঁৰ পৰা জানিব বিচাৰিম কি মিঠাতেলৰ দাম কিমান পৰ্যন্ত বাঢ়িছে। আপোনাৰ এতিয়া ধাৰা ধৰক মানে 15 টকাৰ পৰা 20 টকালৈকে পাৰ লিটাৰ বাঢ়িলে। আমাৰ লোকেল যিটো তেল আছে ময়ূৰ ব্ৰেণ্ডৰ সেইটো 15-20 টকা বাঢ়িছে পাৰ লিটাৰত। তাৰপিছত ইঞ্জিনটো 195 এতিয়া প্ৰায় হ'লচেলেই হ'লগৈ ক'বলৈ গ'লে। তাৰপিছত আমি সেই হিচাপত বিকিবলৈ এতিয়া কাষ্টমাৰে নিনিয়াই হৈছে কাষ্টমাৰ এতিয়া, কাৰণ যিহেতু মানে 200 টকা কিলো লিটাৰ মানে হ'বলৈ হ'ল। 200 টকা কিলো লিটাৰ কোনটো মিঠাতেলৰ কিমান লিটাৰ মানে কিমান টকা হৈ আছে আপোনাৰ এতিয়া বৰ্তমান মানে ময়ূৰ মিঠাতেল 175 টকা বিকিবলগীয়া হৈ আছে, ধাৰা 185 বিকিবলগীয়া হৈ আছে, ময়ূৰ ফৰচুনো 185 টকা বিকিবলগীয়া হৈ আছে, ইঞ্জিন প্ৰায় 195 200 টকা মান। এইটো আমি গম নাপাওঁ মানে তাৰ কাৰণটো সমস্যা মানে কি মাৰ্কেটৰ পৰা এতিয়া আমি ডেইলি মাল ডেইলি কিনি আনোতো, কাৰণ আমি বিশেষ মানে সেইটো নাজানো, কিন্তু মানে আজি কিনিছোঁ কাইলৈ আকৌ কিনিবলৈ গ'লে মানে আকৌ মানে 2 টকা 3 টকা বেছিকৈ কিনিবলগীয়া হৈছে। আৰু আমাৰ প্ৰভাৱ পৰিছে, কাষ্টমাৰ এতিয়া বহুত মানে এতিয়া নিবলৈ এটা 200 টকা দিয়ে প্ৰায় 200 টকা দি তেল 1 লিটাৰ কিনি নিয়াটো সম্ভৱ নহয়তো সব ৰাইজৰ কাৰণে, কাৰণ 180 টকা 200 টকাত পাৰ লিটাৰ তেল এনেকৈ সম্ভৱ হ'ব। হয়, গ্ৰাহকৰ আচলতে বিক্ৰেতাসকলো এনেধৰণে আচলতে অসন্তুষ্টি প্ৰকাশ কৰিছে। দাদা আপুনি দোকানলৈ আহিলে, হয়, মিঠাতেলৰ প্ৰতি লিটাৰ প্ৰতিটো ব্ৰেণ্ডৰ মিঠাতেলৰ প্ৰতি লিটাৰৰ দাম 20-30 টকাকৈ বাঢ়িছে, কি ক'ব? যথেষ্ট চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই, দাম নিয়ন্ত্ৰণ কৰিব পৰা নাই চৰকাৰে। যিবিলাক মানে ব্যৱসায়ীসকলে নিজৰ ইচ্ছামতে দাম বঢ়াইছে। গতিকে আমাৰ সাধাৰণ মানুহৰ কাৰণে যথেষ্ট জটিল হৈছে চলিবৰ কাৰণে। গতিকে ব্যৱসায়ীসকলক চৰকাৰে যিটো মানে ব্যৱস্থা কৰিব লাগে নাকি লগোৱাৰ ব্যৱস্থা সেইটো কৰিব পৰা নাই। যোগান বিভাগ ব্যৰ্থ এই ক্ষেত্ৰত, যথেষ্ট ব্যৰ্থ। যোগান বিভাগৰ কোনো নিয়ন্ত্ৰণ নাই মানে দামৰ ক্ষেত্ৰত, বস্তুৰ দামৰ ক্ষেত্ৰত। হয়, নিয়ন্ত্ৰণ হেৰাই গৈছে যোগান বিভাগৰ। মই আৰু ইয়াত দেখুৱাম আৰু গ্ৰাহক আছে, মই অকণমান চাব। খুৰা নমস্কাৰ। নমস্কাৰ। মিঠাতেলৰ প্ৰতি লিটাৰৰ দাম প্ৰতিটো কোম্পানীৰে আচলতে 20-30 টকাকৈ বৃদ্ধি পাইছে, কি ক'ব কিমান প্ৰভাৱ পৰিব? মূল্য বৃদ্ধিটো এতিয়া সাধাৰণ ঘটনাৰ নিচিনা হৈ গৈছে। চাওক, সঁচা কথা ক'বলৈ গ'লে কোনেও মাতে নামাতে একো নামাতে কি কৰিব আৰু তাত মূল্যটো অসংগত, এইটো যুক্তিসংগত নহয় ইমান, সেইটোৱে কথা মোৰ ক'বলগীয়া। ঘৰুৱা বাজেটত প্ৰভাৱ পৰিছে? ডেফিনেটলি পৰিব, কাৰণ মানুহৰতো ইনকাম বঢ়া নাই, বস্তুৰ দাম বাঢ়ি আছে দিনে দিনে। যিটো বিস্কুটৰ 40 টকা আছিলে 5 টকা লগে লগে 5 টকা বঢ়াই দিছে, তেনেকুৱা কৰি আছে। গতিকে সেইটো আছে আৰু উপায় নাই, কি কৰিব। হয়, আচলতে যি ধৰণে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে সেইমতে কিন্তু ইনকম বঢ়া নাই, যাৰ বাবে বিপদত পৰিছে। দাদা অকণমান এফালে চাব, গ্ৰাহক হয় আপুনি। প্ৰতি লিটাৰ মিঠাতেলৰ দাম প্ৰতিটো ব্ৰেণ্ডৰ 20-30 টকাকৈ বৃদ্ধি পাইছে, কি ক'ব? কি ক'ব, এইটো আৰু আমাৰ জনসাধাৰণৰ ওপৰত মাধমাৰ পৰা নিচিনা হৈছে। আমাৰ যিহেতু ইনকাম আগৰ যি আছিলে সেয়া সমানে আছে বা তাতকৈ কমিছেহে বৰ্তমান সময়ত, কিন্তু বস্তু যিখিনি আমাৰ খাবলগীয়া দৰকাৰী বস্তু সেইখিনিৰ দাম যদি ইমান বাঢ়ি গৈ থাকে, তো আমাৰ ধৰক খোৱা বোৱা কৰোঁতে অলপমান দিগদাৰ হ'বলৈ ধৰিছে। আৰু পইচা জমোৱাটোতো পিছৰ কথা, নিজৰ যিকেইটা নিডফুল মানে খৰচ সেইখিনিয়ে মানে মৰাগে নাই। মানে যোগান বিভাগৰ তেওঁলোকে অলপমান মন কৰিব লাগে, যিকেইটা মানুহৰ যিকেইটা মানে দৰকাৰী বস্তু, যিকেইটা বস্তু ধৰক নহ'লে নচলে, সেইকেইটা বস্তু কমচে কম মূল্যটো এটা নিয়ন্ত্ৰণ কৰিব লাগে। এয়া হৈছে গ্ৰাহকৰ প্ৰতিক্ৰিয়া। আচলতে মিঠাতেলৰ দাম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, যাক লৈ সমস্যাত পৰিছে এইসকল সৰ্বসাধাৰণ গ্ৰাহক। যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত। কেৱল মিঠাতেলেই নহয়, পাচলি, যিখন মই কেন্দ্ৰীয় বজাৰত উপস্থিত আছোঁ, ইয়াত মই সুধিলোঁ কিছু সময় পূৰ্বে যে পাচলিৰ দামো যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। 1 কিলো বিলাহীৰ দাম 80ৰ পৰা 90 টকা হৈছেগৈ। সেইদৰে 1 কিলো বিমৰ দাম আচলতে তেনেধৰণেই 150 পৰ্যন্ত চুইছেগৈ। সেইদৰে
1 কিলো আচলতে আন যিবিলাক পাচলি আছে লেচেৰা তথা দাংবডি আমাৰ ইয়াত যিটো কয় লেচেৰা 1 কিলোৰ দামো 80 টকা 90 টকাৰ তলত নাই গতিকে পাচলিৰ দাম অত্যাধিক পৰিমাণে বৃদ্ধি পাইছে আৰু তাতোতকৈ কিন্তু বৰ্তমান আজিৰ দিনটোত মিঠাতেলৰ দাম অত্যাধিক পৰিমাণে বৃদ্ধি হোৱা বুলি ইতিমধ্যে সদৰি কৰিছে বিক্ৰেতাসকলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ